মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকলৈ প্ৰীতি আৰু শুভেচ্ছা জনাই মই আজিৰ পাঠ আৰম্ভ কৰিব লৈছোঁ। আজিৰ পাঠত মই তোমালোকক লেঞ্চ সমীকৰণ ব্যৱহাৰ কৰি কেনেদৰে অংক কৰে তাক দেখুৱাম। তোমালোকৰ কিতাপত দুটা লেঞ্চ সমীকৰণ ব্যৱহাৰ কৰি কৰা অংক দি থোৱা আছে। সেই অংক দুটাকে কেনেদৰে কৰিছে মই তাকেই তোমালোকক দেখুৱাই দিম আৰু সেই অংক কেইটাকে তোমালোকে ভেটি হিচাপে লৈ যদি অংকখিনি কৰা বা প্ৰেক্টিছ কৰা লেঞ্চ সমীকৰণৰ লগত জড়িত বিভিন্ন অংক কৰা অতি সহজে তোমালোকে কৰিব পাৰিবা। এইবিলাক প্ৰেক্টিছ কৰিলেহে ভালদৰে অংকবিলাক কৰিব পাৰে। তোমালোকে মই কেনেদৰে কৰিছোঁ চোৱাচোন, চাই যোৱা। এতিয়া এই অংকটো চোৱাচোন, ইয়াত দিয়া আছে কি অৱতল লেন্স এখনৰ ফ'কাছযোগ্য 15 চেণ্টিমিটাৰ। লেন্সখনৰ পৰা কিমান দূৰত্বত লক্ষ্যবস্তু এটা ৰাখিব লাগিব যাতে তাৰ পৰা 10 চেণ্টিমিটাৰ দূৰত্বত লেন্সখনে প্ৰতিবিম্ব এটা গঠন কৰিব পাৰে। তদুপৰি লেন্সত হোৱা বিবৰ্ধন নিৰ্ণয় কৰা। এই অংকটো আমি এই লেন্স সমীকৰণ ব্যৱহাৰ কৰি কেনেদৰে কৰিম চোৱাচোন। এতিয়া আমি ভি জুকেল কিমান পালোঁ, ভি মানে প্ৰতিবিম্বৰ দূৰত্ব কিমান পালোঁ, -10 ধৰিব লাগিব। মাইনাছ কিয় ধৰিছোঁ কাৰণ ই মাইনাছ কোৱাড্ৰেণ্টত আছে। এফ মানে ফ'কাছ লেংথটো আমি কি ধৰিম, -15 ধৰিম কাৰণ ই মাইনাছ কোৱাড্ৰেণ্টত আছে। তাৰোপৰি কি হৈছে অৱতল লেন্স। এতিয়া ইয়াত আমি উলিয়াব লাগে কি ইউ ইজুকেল কিমান সেইটো উলিয়াব লাগে। এতিয়া আমি লেন্স সমীকৰণটো কি পাইছিলোঁ, লেন্স সমীকৰণটো পাইছিলোঁ 1/f ইজ ইকুৱেল টু 1/v মাইনাছ 1/u পাইছিলোঁ। এইটো আছিলে আমাৰ লেন্স সমীকৰণটো আৰু এই সমীকৰণটো ব্যৱহাৰ আমি কৰি এতিয়া অংক কৰিম। কেনেদৰে কৰে তোমালোকে চাবা। এতিয়া এই বস্তুটোকে বা এই সমীকৰণটোকে আমি এনেদৰে লিখিব পাৰিম 1/u ইজ ইকুৱেল টু 1/v মাইনাছ 1/f বুলি লিখিব পাৰিম। এতিয়া আমি ভি আৰু এফৰ মান যেতিয়া পুট কৰি দিওঁ, মানে ইয়াত বহুৱাই দিওঁ, তেতিয়া আমি কি পাম, 1/u ইজ ইকুৱেল টু 1/-10 মাইনাছ 1/-15 এইটো আমি পালোঁ। এতিয়া 1/u ইজ ইকুৱেল আমি পাম 1/-10 মাইনাছে প্লাছ 1/15। এতিয়া 10 আৰু -15ৰ লসাগু ল'লোঁ। আমি এইফালে লিখিছোঁ কিমান পাম, ইহঁতৰ লসাগু হ'ল কিমান, এলচিএম 30 হ'ল। -10 ইয়াক ডিভাইড কৰিলোঁ, কিমান গ'ল, কেইবাৰ গ'ল, 3বাৰ। সেইকাৰণে এইটো কি হ'ল 1ৰ সৈতে ইনটু কৰোঁতে -3 হ'ল, প্লাছ হ'ল। তাৰপিছত আকৌ 15 ডিভাইড কৰিলোঁ 2 হ'ল, 1ৰ সৈতে 2 হ'ল। এতিয়া ইজ ইকুৱেল টু এইটো হৈছে 1/u দেই, 1/u ইজ ইকুৱেল। তাৰপিছত 1/u ইজ ইকুৱেল টু আমি পালোঁগৈ -1/30। এতিয়া এইটো আমি কিমান পামগৈ, ইউ ইজ ইকুৱেল আমি কি লিখিব পাৰিম, ইউ ইজ ইকুৱেল -30 চেণ্টিমিটাৰ। আমাৰ অৰিজিনেলটো কিহত আছিলে, আমাৰ চেণ্টিমিটাৰতে আছিলে। এইকেইটাও আমাৰ কিহত আছে, CMত আছে, মানে চেণ্টিমিটাৰত আছে। সেইকাৰণে আমি লিখিব পাৰিম চেণ্টিমিটাৰ। ইউ ইজ ইকুৱেল আমি লিখিব লাগিব চেণ্টিমিটাৰ, -30 চেণ্টিমিটাৰ আমি পালোঁ। এতিয়া আমাৰ বিবৰ্ধনটো কিমান হ'ব, আমাৰ বিবৰ্ধন ফৰ্মুলাটো আছিলে কি, m ইজ ইকুৱেল টু আছিলে v/u। এইটো হৈছিলে আমাৰ বিবৰ্ধন ফৰ্মুলা। এই ফৰ্মুলাটো আমি মনত ৰাখিব লাগিব। মানে বিবৰ্ধন কিমান পাম। এতিয়া বিবৰ্ধন এমৰ মানটো আমি পুট কৰি দিওঁচোন। এমৰ মানটো উলিয়াবলৈ ভি আৰু ইউ মানটো পুট কৰি দিওঁচোন। কিমান আছিলে, -10 আৰু এইটো কিমান আছিলে, -30। এতিয়া এম ইজ ইকুৱেলকৈ আমি কিমান পামগৈ, এম ইজ ইকুৱেল টু +0.33। এতিয়া এই অংকটোত আমি লক্ষ্যবস্তুৰ দূৰত্ব কিমান পালোঁ,
-30 সেণ্টিমিটাৰ মানে লক্ষ্যবস্তু আলোক কেন্দ্ৰৰ পৰা 30 সেণ্টিমিটাৰ দূৰত্বত আছে মানে মাইনাছ কোৱাড্ৰেণ্টৰ ফালে আছে আৰু সেইকাৰণে -30 সেণ্টিমিটাৰ লিখা হৈছে ইয়াত আকৌ বিবৰ্ধন আমি কিমান পালোঁ বিবৰ্ধন পালোঁ চোৱা +0.33 অৰ্থাৎ ইয়াৰ পৰা আমি কি গম পালোঁ যে লক্ষ্যবস্তুটোৰ যিটো প্ৰতিবিম্ব হৈছে প্ৰতিবিম্বটো হৈছে এটা অসৎ আৰু থিয় প্ৰতিবিম্ব আৰু এই প্ৰতিবিম্বটো কোনফালে আছে নিগেটিভ কোৱাড্ৰেণ্টতে আছে কিয়নো ই এখন অৱতল লেন্স আছিল বাৰু এতিয়া এইটো অংকত চোৱাচোন এইটো অংক কৰিলে কি পাম এইটো অংকত লিখিছে কি 2.0 সেণ্টিমিটাৰ উচ্চতাৰ বস্তু এটা 10 সেণ্টিমিটাৰ ফোকাছ দৈৰ্ঘ্যৰ উত্তল লেন্স এখনৰ মুখ্য অক্ষৰ লম্বভাৱে ৰখা হ'ল লেন্সৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব 15 সেণ্টিমিটাৰ প্ৰতিবিম্বৰ প্ৰকৃতি অৱস্থান আৰু আকাৰ নিৰ্ণয় কৰা ইয়াৰ বিবৰ্ধনো উলিওৱা এইটো অংক চোৱাচোন ইয়াত চোৱা ইয়াত লক্ষ্যবস্তুৰ উচ্চতা h ইকুৱেল কিমান আছে +2.0 সেণ্টিমিটাৰ তাৰপৰা ফোকাছ দৈৰ্ঘ্য f ইকুৱেল কিমান আছে +10 সেণ্টিমিটাৰ তাৰপৰা লক্ষ্যবস্তুৰ দূৰত্ব u ইকুৱেল কিমান আছে -15 সেণ্টিমিটাৰ আমি এতিয়া উলিয়াব লাগে কি প্ৰতিবিম্বৰ দূৰত্ব অৰ্থাৎ v ইকুৱেল আমি উলিয়াব লাগে কিমান আৰু উলিয়াব লাগে h ইকুৱেল টু h মানে h ড্ৰেষ্টৰ কথা কৈছোঁ অৰ্থাৎ প্ৰতিবিম্বৰ উচ্চতা ইকুৱেল কিমান এইটো উলিয়াব লাগে আমি ইতিমধ্যে লেন্স সমীকৰণটোত পাই আহিছিলোঁ আৰু সেই সমীকৰণটো আমি এনেদৰে লিখিব পাৰিম 1/v minus 1/u is equal to 1/f আমি এনেদৰে লিখিব পাৰিম এইটো আছিলে লেন্স সমীকৰণ এইটো এনেদৰেও লিখিব পাৰি মই আগতে অংকত এনেদৰে লিখা নাছিলোঁ এইটোত এনেদৰে লিখিছোঁ এতিয়া এইটো যদি আমি কৰোঁ ইয়াত আমি কেনেকৈ লিখিব পাৰিম আকৌ পুনৰ 1/v is equal to 1/u plus 1/f বুলি আমি লিখিব পাৰিম এটা ইয়াত যদি আমি ভিৰ মান আৰু এফৰ মান পুট কৰোঁ তেতিয়া আমি পাম 1/v is equal to আমি ইউৰ মান কিমান পাইছোঁ 1/-15 আৰু এফৰ মান কিমান পাইছোঁ +1/10 এইটো পাইছোঁ আকৌ এতিয়া আমাৰ হ'ব 1/v is equal to আমি এই দুটাৰ এলচিএম অৰ্থাৎ লসাগু ল'লোঁ আমি কিমান পালোঁ 30 আৰু আমি ক্যালকুলেশন কৰিলত কিমান পালোঁ এইটো 30 হ'ল আমি ক্যালকুলেশন কৰিলত কি পালোঁ এইটো হৈছে -2 হ'ল +3 হ'ব এইটো এটা ইয়াক আমি কৰিলে কি পাম আমি কৰিলে কি কাম আমি মই এইটো সাইডে কৰিছোঁ ইয়াত কি পাম চোৱাচোন 1/v is equal to আমি পালোগে 1/30 আমি এই ক্যালকুলেশন কৰি পেলাই আমি এটো পালোগে এতিয়া ইয়াত v ইকুৱেল আমি কি বুলি লিখিব পাৰিম v ইকুৱেল +30 হ'ল 30 হ'ল 30 কি হ'ব সেন্টিমিটাৰ কাৰণ আমাৰ অৰিজিনাল এককটো ক'ত আছিল সেন্টিমিটাৰ আছিল সেই কাৰণে আমি সেন্টিমিটাৰ লিখিলো হ'ল এতিয়া v ইকুৱেল পালোগে আমি 30 সেন্টিমিটাৰ মানে ইয়াৰ অৰ্থ হ'ল কি v ধনাত্মক
চিনটোৱে কি বুজাইছে যে প্ৰতিবিম্বটো ধনাত্মক কোৱাড্ৰেণ্টত আছে প্ৰতিবিম্বটো আৰু কি হৈছে সৎ প্ৰতিবিম্ব হৈছে আকৌ বিবৰ্ধন আমি বিবৰ্ধন আগতে কি পাইছিলোঁ বিবৰ্ধনৰ ফৰ্মুলাটো কি পাইছিলোঁ বিবৰ্ধন m ইজ ইকুৱেল আমি আগতে পাইছিলোঁ m ইজ ইকুৱেল h ড্ৰেছ বাই h ইজ ইকুৱেল টু আমি পাইছিলোঁ v বাই u আমি এইটো পাইছিলোঁ এতিয়া এইটোৰ পৰা আমি h ড্ৰেছ ইজ ইকুৱেল আমি কিমান উলিয়াব পাৰিম আমি উলিয়ালোঁ চোৱা h ড্ৰেছ ইজ ইকুৱেল টু আমি উলিয়ালোঁ h ইনটু v বাই u আমি এইটো পাম এতিয়া ইয়াত যদি আমি h ড্ৰেছৰ মান বহুৱাই দিওঁ h ড্ৰেছটো উলিয়াবলৈ যাওঁতে যদি আমি পোৱা মানকেইটা বহুৱাই দিওঁ তেতিয়া আমি পাম কিমান h ইজুকেল আমি কিমান দিয়া আছিল 2.0 সেন্টিমিটাৰ ইনটু তাৰপিছত ইয়াৰ পিছত ইনটু হ'ল ইনটু আমাৰ v ইজুকেল কিমান আছিলে প্লাছ কিমান পালোঁ 30 আৰু আমি u ইজুকেল কিমান পাইছিলোঁ -15 এতিয়া আমি ক্যালকুলেশন যদি আমি কৰি দিওঁ এইগিটা যদি আমি ক্যালকুলেশন কৰি দিওঁ আমি পাম কিমান h ইজ ইকুৱেল টু পাম আমি -4.0 সেন্টিমিটাৰ মানে কি ইয়াৰ অৰ্থটো কি আমি এই ক্যালকুলেশনটো কৰি কি পাম m ইজ ইকুৱেল h ড্ৰেছ ইজ ইকুৱেল মানে প্ৰতিবিম্বৰ উচ্চতাটো কিমান পামগে -4.0 ডিগ্ৰী সেলচিয়াছ 0 সেন্টিমিটাৰ আমি এটো পাম এটা বিবৰ্ধন কিমান হ'ব আমি বিবৰ্ধনৰ ফৰ্মুলাটো আগতে পাইছো এটো লিখিছোই এই বিবৰ্ধনটো আকৌ আমি চাওঁচোন বিবৰ্ধন আমি m ইজ ইকুৱেল আমি এনেকেটো লিখিব পাৰো m ইজ ইকুৱেল v বাই u আমি লিখিব নোৱাৰো জানো এইটো এটা m ইজ ইকুৱেল v বাই u লিখি দিয়াৰ লগে লগে ইয়াত আমি মান কিটা বহাই দিলো ইয়াত কি বহাই দিলো মান বহাই দিলো m ইজ ইকুৱেল টু আমি বহাই দিলো ইয়াত প্লাস 30 ডিভাইড -15 অৰ্থাৎ আমাৰ ইয়াত m ইজ ইকুৱেল অৰ্থাৎ m মানে হৈছে ম্যাগনিফিকেশন মানে বিবৰ্ধন m ইজ ইকুৱেল লগে -2 এটা -2 তে কি বুজালে যে প্ৰতিবিম্বটো ওলটা আৰু ই প্ৰতিবিম্বটো লক্ষ্য বস্তুৰ দুগুণ হেতুৱে ওলালে ছাত্ৰীসকল তোমালোকক লেন্স সমীকৰণ ব্যৱহাৰ কৰি কেনেদৰে অংক কৰে মই তোমালোকক এইখিনিয়ে কৰি দেখুৱালো যেহেতু মই এটা অবতল লেন্সৰ অংক আৰু এটা উত্তল লেন্সৰ অংক কৰি দেখাইছো এইগিটাকে ভিত্তি হিচাপে লৈ তোমালোকে অন্যান্য অংকবিলাক কৰি প্ৰেক্টিছ কৰিবা মোৰ বিশ্বাস অতি সহজে পাৰিবা প্ৰথমতে সহজ অংকবিলাক প্ৰেক্টিছ কৰিব লাগে তাৰ পিছত জটিল অংক যিবিলাকত বেছি চিন্তা কৰিব লগা হয় সেইবিলাক কৰিব লাগে তোমালোকে তেতিয়া পাৰিবা ইমানখিনি মই ক'লো আজিলৈ পাঠ সামৰিলো ধন্যবাদ